নমস্কাৰ স্বাগতম জনাইছো নিউজ আসামৰ অন্য এটা ভিডিঅ'লৈ অৰুণোদয় 3.0 লগত যি এলপিজি সাবসিডি দিছে 250 টকাকৈ যি এপ্লিকেশন ষ্টাৰ্ট চলিছে অৰ্থাৎ আগতে অৰুণোদয় পইচা পাইছিলে 1250 টকা বৰ্তমান এলপিজি সাবসিডিৰ যি এপ্লিকেশন আৰম্ভ হৈছে তাৰ লগত এড কৰি দিয়া হৈছে অৰুণোদয় 2.0 অৰ্থাৎ 3.0 কৰি 250 টকা 1250 টকাৰ লগত 250 টকা এড কৰি 1500 টকা কৰি দিয়া হৈছে তো বহুতো ক্যান্ডিডেট অৰ্থাৎ বহুতো ভিউৱাৰে আমালৈ বহু ধৰণৰ কোৱেশ্চন কৰি আছিলে এই যিখন ফৰ্মৰ ওপৰত বহুতো ভুল কৰিছে কিছুমানে যি এই এপ্লিকেশন ফৰ্মখন ফিল আপ কৰোতে সকলোবিলাক এই ভিডিঅ'ৰ জৰিয়তে আমি আলোচনা কৰিছো যদি আপোনালোকে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আপোনালোকে যদি এই ফৰ্মখন ফিল আপ কৰোতে ভুল কৰে তেনেহলে এই যি 250 টকা হয় 250 টকাটো নাপাব ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এপ্লিকেশন ফৰ্ম এইখন ফৰ্ম যদি আপোনালোকে ফিল আপ কৰোতে কৰবাত ভুল কৰে তেনেহলে আপোনালোকে 3.0 যিটো এলপিজি সাবসিডি হয় সেইটো পাবলৈ সক্ষম নহব বহুতে কোৱেশ্চন কৰিছে মই প্ৰথমতে আপোনালোকক কোৱেশ্চন বিলাকৰ কিছু এনসাৰ দিবলৈ চেষ্টা কৰিছো ইয়াতে আমি এটা কোৱেশ্চন লৈছো পোন প্ৰথমে দাদা মোৰ এলপিজি আইডি নাই মই বৰ্তমান কিনিহে চলি আছো এলপিজি আইডি নহলে কি কৰিব লাগিব অৰ্থাৎ আপোনালোকক মই দেখুৱাই দিম এলপিজি আপোনালোকৰ আইডিটো কেনেকৈ উলিয়াই লব যদি আপোনালোকে এলপিজি আইডিটো নাজানে আপোনালোকৰ এলপিজি আইডি কি সেই এলপিজি আইডিটো আপোনালোকে উলিওৱাৰ মই প্ৰসেছটো দেখুৱাই দিছো ইয়াতে আপোনালোকে আৰু এটা কোৱেশ্চন দেখিবলৈ পাইছে দাদা এলপিজি আইডি খনত এলপিজি কনজুমাৰ নাম্বাৰটো ভৰাই দিলো কি হ'ব এতিয়া এইটো আপোনালোকৰ ৰিজেক্ট হ'ব পাৰে যেহেতু কনজুমাৰ আইডি আৰু কনজুমাৰ ন অৰ্থাৎ কনজুমাৰ নাম্বাৰ সম্পূৰ্ণ বেলেগ ইয়াতে আপোনালোকৰ দেখিবলৈ পাইছে এই যি এলপিজি কানেকশ্যন আইডি এই কানেকশ্যন আইডিটো সম্পূৰ্ণৰূপে বেলেগ হয় তো ইয়াতে মই দেখুৱাই দিছো কেনেকুৱা ধৰণে এই যি এলপিজি কানেকশ্যন আইডি কেনেকুৱা ধৰণে উলিয়াব তাৰ প্ৰসেছটো মই প্ৰথমে আপোনালোকক দেখুৱাই দিছো ডেসক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰিব পোন প্ৰথমে অৰ্থাৎ ভিডিঅ'টো যিটো টাইটেল আছে টাইটেলত ক্লিক কৰিব টাইটেলত ক্লিক কৰাৰ লগে লগে এই যিটো লিংক দেখিবলৈ পাইছে আপোনালোকে এই লিংকত ক্লিক কৰিব এই লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যি মোবাইলৰ পেজ হয় মোবাইলৰ পেজখন এনেকুৱা ধৰণে ওপেন দেখিবলৈ পাব ইয়াত দেখিছে অৰ্থাৎ 250 টকাৰ যিটো সাবসিডি এপ্লিকেশন ফৰ্ম হয় সেই ফৰ্মখন ইয়াতো পাই যাব আপোনালোকে এইখন ফৰ্ম দেখিবলৈ পাইছে এই ফৰ্মখন অৰ্থাৎ ফিল আপ কৰোতে কিছু ভুল কৰিছে যেটো এপ্লিকেশন আইডি কানেকশ্যন আইডি উলিয়াব পৰা নাই তো এলপিজি কানেকশ্যন আইডিটো উলিয়াবলৈ ডেসক্ৰিপশ্যনৰ লিংকত ক্লিক কৰিব তাৰ পিছত ইয়াতে ক্লিক হিয়াৰ যেটো বটন দেখিবলৈ পাইছে ইয়াতে ক্লিক কৰি দিব তাতে ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে এপ্লিকেশন যেটো আপোনালোকৰ আইডি হয় এপ্লিকেশন আইডিটো অৰ্থাৎ এলপিজিৰ যেটো কনজুমাৰ আইডি এলপিজি আইডিটো আপোনালোকে ইয়াতে উলিয়াব পাৰিব ইয়াতে আপোনালোকে ডেসক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি তাৰ পিছত ক্লিক হে যেটো বটন আছে তাত ক্লিক কৰিব তাৰ পিছত আপোনালোকে ফাইন ইউৰ এলপিজি আইডি দেখিবলৈ পাইছে ইয়াতে আপোনালোকৰ যেটো মোবাইল নাম্বাৰ গেছ কানেকশ্যনৰ লগত যেটো আপোনাৰ মোবাইল নাম্বাৰ হয় সেই মোবাইল নাম্বাৰটো ইয়াতে ভৰাই দিব মই ভৰাই কিনে আপোনালোকক দেখুৱাই দিছো কেনেকুৱা ধৰণে এলপিজি আইডিটো উলিয়াই আমাৰ যেটো ফোন নাম্বাৰ হয় এটো ইয়াতে দি দিছো 84 নাম্বাৰটো দিয়াৰ পিছত ইয়াতে ক্যাপচা যেটো দেখিবলৈ পাইছে ইয়াতে টিক মাৰ্ক দিব টিক মাৰ্ক দিয়াৰ পিছত অলপ ওয়েট কৰিব যেটো প্ৰসিড অপচন আছে প্ৰসিড অপচনত ক্লিক কৰি দিব প্ৰসিড অপচনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইললৈ এটা ওটিপি আহিব মোবাইলত যেটো আপোনালোকৰ ওটিপি আহিছে সেই যেটো ওটিপি আপোনালোকে ইয়াতে ভৰাই দিব ওটিপিটো ভৰোৱাৰ পিছত এনেকুৱা ধৰণে আপোনালোকে ভেৰিফাই কৰি দিব তাৰ পিছত আপোনালোকৰ যেটো এলপিজি আইডি হয় এনেকুৱা ধৰণে স্ক্ৰিনত দেখিবলৈ পাব দেখিবলৈ পাইছে আপোনালোকৰ এলপিজি আইডি তো এনেকুৱা ধৰণে আপোনালোকে এলপিজি আইডিটো উলিয়াই লব ভুল ইনফৰমেশন দি আপোনালোকে ফিল আপ নকৰিব ফৰ্মখন যদিহে আপোনালোকে ভুল ইনফৰমেশন দিয়ে এনেকুৱা ধৰণে যদি সাবমিট কৰে আপোনালোকৰ যি এলপিজি 250 টকাটো আপোনালোকে নাপাব তাৰ পিছত ইয়াতে কোৱেশ্চন কৰিছে কাৰ আধাৰ নাম্বাৰ দিব লাগিব অৰ্থাৎ যিজনৰ এলপিজি আছে অৰ্থাৎ যাৰ নামত যেটো গ্যাস কানেকশ্যন আছে তাৰ আধাৰ নাম্বাৰটো দিব লাগে তাৰ পিছত ইয়াতে লিখা আছে আৰু এটা কোৱেশ্চন মই চিঠিখন পোৱা নাই কিন্তু অৰুণোদয় পইচা পাম নে নাপাম জনাবচোন অৰ্থাৎ যদিহে এই চিঠিখন বা এই যিখন ফৰ্ম পোৱা নাই তেতিয়া অলপ প্ৰবলেম হয় অৰ্থাৎ যেহেতু 3.0 নতুন একটা শুধৰণি আনিছে যে এলপিজিৰ যি সাবসিডি হয় সাবসিডিটো এই অৰুণোদয়ৰ লগতে আপোনালোকে পাবলৈ সক্ষম হ'ব যদিহে পোৱা নাই আপোনালোকে পাব
অৰুণোদয় যিখন চিঠি হয় সেইখন পাব যিহেতু 17 ছেপ্টেম্বৰ আগতে এই সকলোবিলাক ফৰ্ম আপোনালোকক দিয়া হ'ব যদিহে আপোনালোকে এই ফৰ্ম পোৱা নাই পাব 17 ছেপ্টেম্বৰ আগতে আপোনালোকৰ এই ফৰ্মখন দিব বুলি উল্লেখ কৰিছে তেওঁলোকে নাম নাহাবিলাকে কি কৰিব লাগিব অৰ্থাৎ বহুতৰে লিষ্টত নাম নাই অহা তেওঁলোকে কি কৰিব অৰ্থাৎ এইবাৰ কি হৈছে শুধৰণি কৰিছে অৰুণোদয় 3.0 যিসকলৰ ফৰ হুইলাৰ আছে যিসকল অৰ্থাৎ দৰিদ্ৰ সীমাৰেখাৰ ওপৰত তেওঁলোকৰ নাম কৰ্তন কৰিছে সেইবাবে কিছুমানৰ নাম নাই অহা যদিহে আপোনালোকৰ নাম নাই অহা বা আপোনালোকে দৰিদ্ৰ সীমাৰেখাৰ তলৰ হয় তেনেহলে আপোনালোকে তেওঁলোকৰ অফিচত গৈ অলপ কমপ্লেইন কৰিব তেওঁলোকৰ নাম নাই অহা বুলি আমি যেহেতু দৰিদ্ৰ সীমাৰেখাৰ তলৰ বুলি আপোনালোকে জনাব তেওঁলোকক তেতিয়া আপোনালোকক নিশ্চয় ফৰ্ম দিবলৈ তেওঁলোকে সক্ষম হ'ব বা তেওঁলোকে দিব ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আহা নাই অৰ্থাৎ তেওঁলোকৰ চিঠি আহা নাই বুলি এনেকুৱা ধৰণে কৈছে তো একেটা কোৱেশ্যনে আমি এখনো পোৱা নাই অৰ্থাৎ যি কিতাপৰ টোপোলা আৰু চিঠিৰ এখন যি টোপোলা দিছে অৰ্থাৎ এখন চিঠি দিছে তেওঁলোকে পোৱা নাই বুলি কৈছে পাব 17 ছেপ্টেম্বৰ আগতে আপোনালোকে এই সকলোবিলাক পাব আৰু লগতে ফৰ্মখনো পাব আপোনালোকে ইয়াতে তাৰপিছত কৈছে আঁচনিখন পাবলৈ লিষ্টখনত নাম আহিবলৈ আগতে কিবা ফৰ্ম এপ্লাই কৰিব লাগিব নেকি অলপ জনাবচোন অৰ্থাৎ যেহেতু লিষ্টত নাম কিছুমানৰ নাই অহা আৰু কিছুমানৰ আহিছে যেহেতু আগতেই বহুদিনৰ আগতে ইয়াৰ বাবে এপ্লাই চলিছিলে তো তেওঁলোকৰে যেহেতু এই চিঠি বা এই যি কিতাপৰ টোপোলা দিয়া হৈছে ঘৰে ঘৰে ইয়াতে আপোনালোকক জনাব বিচাৰিছোঁ ইয়াতে যিটো কুৱেশ্যন কৰিছিলে এইখন আঁচনি পাবলৈ আগতে এপ্লাই চলিছিলে নেকি হয় এইখন আঁচনি পাবলৈ অলপ দিনৰ আগতে এপ্লাই চলি আছিলে তাৰপিছত আৰু কুৱেশ্যন আছে কিছুমান মই আগৰ পৰা পইচা পাই আহিছোঁ মোৰ নাম আছে কিন্তু চিঠিখন ফৰ্মখনো নাই পোৱা মই পামনে পইচা এনেকুৱা ধৰণে আহিছে কিছুমান কুৱেশ্যন মোৰ মা আগতে পাইছিলে অৰুণোদয় কিন্তু 3.0 লিষ্টত নাম নাই হয় কিছুমানৰ কাটি দিয়া হৈছে নামটো যেহেতু কিছুমানৰ কিছু ঠাইত বহুতৰে নাম কৰ্তন কৰা হৈছে কাৰণ তেওঁলোকৰ কিছুমানৰ ফৰ হুইলাৰ আছে অৰ্থাৎ কিছুমান দৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ হয় তেওঁলোকৰ নাম কৰ্তন কৰা হৈছে সেই কাৰণেও কিছুমানৰ নাম নাহিব পাৰে আপোনালোকে আৰু যদিহে কিবা কুৱেশ্যন জানিবলগীয়া আছে এই আঁচনিখনৰ বিষয়ে বা এই ফৰ্মখনৰ বিষয়ে সকলোবিলাক আমি কুৱেশ্যনৰ এনচাৰ দিবলৈ চেষ্টা কৰিম আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক যদিহে আপোনালোকে কিবা প্ৰব্লেম পাইছে তো আমি আৰু নতুন আপডেট আহিলে আপোনালোকক এই চেনেলৰ জৰিয়তে জনাই থাকিম যদিহে আপোনালোকে আমাৰ এই চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ যিটো বেল আইকন আছে প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আৰু লগতে বন্ধু বান্ধৱীৰ লগত বা আপোনাৰ ফেমিলি পৰিয়ালৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ